লাখপতি বাইদেউ যি 10,000 টকা পোৱাৰ মেছেজ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে এই মেছেজটো যদি আপোনালোকে পায় তেনেহলে আপোনালোকে নিশ্চিত থাকিব পাৰিব আপোনালোকৰ যিটো 10,000 টকা হেতু আপোনালোকৰ 10,000 টকা পোৱাৰ লিষ্টত নাম অন্তৰ্ভুক্ত হ'ল এতিয়া কোনটো মেছেজ আপোনালোকলৈ গৈছে নাই যোৱা আৰু আপোনালোকৰ এই যি কোনসকল মহিলাই পাব এনে ধৰণৰ এখন লিষ্ট তৈয়াৰ কৰি আপোনালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰি আছে সেইখন লিষ্ট প্ৰকৃততে হয় নে নহয় সকলোখিনি কথা আৰু যেহেতু আপোনালোকে গমে পায় যেতিয়া নেকি আপোনালোকৰ ফৰ্মসমূহ সাবমিট কৰিছিলে তেতিয়াও আপোনালোকলৈ একোটা মেছেজ গৈছিলে যে আপোনালোকৰ ফৰ্মসমূহ সাকসেসফুলি সাবমিটেড হ'ল মানে জমা আপোনালোকৰ হ'ল হেখিনি তেনেদৰে এটা কথাটো হ'ল যে আপোনালোকৰ এই মেছেজটো কি বুলি যাব তো এই সকলোখিনি কথা আপোনালোকৰ মেছেজ গৈছে নাই যোৱা হেখিনি কমেন্টত আপোনালোকে লিখিবলৈ নাপাহৰিব ভিডিঅ'টোত ভালদৰে বহলাই এইখিনি আপোনালোকক ক'বলৈ গৈ আছো সকলোখিনি কথা আপোনালোকে গুৰুত্ব সহকাৰে চাব আৰু যেহেতু আপোনালোকক এই যে লিষ্টৰ কথা কৈ আছে হেখিনি বিষয় কম আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে নতুন ভিডিঅ'সমূহ দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহলে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো বহুত বেছি শেয়াৰ কৰি দিব বুলি আশা কৰিলো যাতে আপোনাৰ লগতে আন সকলো মহিলাই এইখিনি কথা অৱগত হয় আৰু এই যি তেওঁলোকৰ মাজত এটা শংকা হৈ আছে যে লিষ্ট প্ৰকৃততে ওলাইছে নেকি মেছেজ বা এনেকুৱা আহিছে নেকি তেতিয়া আপোনালোকে নিশ্চয় কি হ'ব হেখিনি আপোনালোকে নিশ্চিত ৰূপে থাকিব পাৰিব যে এই ধৰণৰ এতিয়া এই ক্ষেত্ৰত আলোচনা হোৱা নাই বা ইত্যাদি তো প্ৰথম কথা হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয় বিহালী সমষ্টিত হেখিনি শুভাৰম্ভ কৰিলে লাখপতি বাইদেউ 10,000 টকা পোৱাৰ ক্ষেত্ৰত তাৰ পিছৰ পৰ্যায়ত মই ভিডিঅ'বিলাক আপোনালোকৰ বাবে এটা কৰি যেহেতু আগবঢ়াই আছো আপোনালোকে হয়তো নিশ্চয় গমে পাইছে যে কৈছে নিজৰ আপোনালোকৰ যিসমূহ সমষ্টিৰ বিধায়ক আছে তেওঁলোকক এখন কি কৰিবলৈ দিছে যে এখন শিডিউল বনাবলৈ দিছে কোন তাৰিখে কেনেদৰে যাব পাৰি কোনসমূহ সুবিধা হ'ব পাৰি অৰ্থাৎ আপোনালোকৰ নিজৰ সমষ্টিত কি হ'ব একোখনকৈ সভা অনুষ্ঠিত হ'ব যদিও মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিজে উপস্থিত থাকিব নোৱাৰে তেতিয়াহলে কি কৰিব যিসকল মন্ত্ৰী আছে তেওঁলোকক কোনোবা এজনক পঠিয়াব তালে হেখিনি নিজৰ আপোনালোকৰ সমষ্টিত শুভাৰম্ভ কৰিবৰ বাবে তেতিয়া আপোনালোকৰ একাউণ্টত টকাখিনি সোমাব এটা সোমাব কোনসকলে পাব লিষ্টৰ উলোৱাৰ ক্ষেত্ৰত কৈ আছে আপোনালোকে এই যে লিষ্ট এখন দেখাই আছে তো আপোনালোকক একেবাৰে সহজভাৱে ক'ব বিচাৰিছো যে আত্মসহায়ক আমাৰ যদি আপোনালোকে নিজৰ সুবুৰিটোতে চাই বিভিন্ন আত্মসহায়ক গোট আছে তাৰে ভিতৰত বহুতেটো এই আত্মসহায়ক গোটে কি হ'ল তেওঁলোকেটো ফৰ্মই নাপালে তেওঁলোকেটো এপ্লাই কৰিব নালে তেওঁলোক কি হৈছে ৰেজিষ্ট্ৰেচন তেওঁলোক হৈ থকা নাই হেবাবে তেওঁলোকে হেখিনি সুবিধা নাপালে বহুত গোটটো আছে এতিয়া আপোনালোকে পালে মানে কি আপোনালোকৰ ৰেজিষ্ট্ৰেচন এটা হৈ থাকিব লাগিব গোটৰ ৰেজিষ্ট্ৰেচনটো থাকিব লাগিব তেতিয়া আপোনালোকে নিশ্চয় পাইছে তো সেই ৰেজিষ্ট্ৰেচন হৈ থকা যিটো NRLM বুলি আপোনালোকে যিটো আপোনালোকক লিষ্টখন দেখাই আছে তাত মানে সৰ্বভাৰতীয় পৰ্যায়ত ভাৰতবৰ্ষৰ আটাইখন ৰাজ্যৰ একোটা নিশ্চয় গোট আছে মহিলাসকলে সেই গোটসমূহৰ লিষ্টখন তাতে থাকে যিসমূহৰ ৰেজিষ্ট্ৰেচন হৈ আছে তো এতিয়া কথাটো হ'ল তাতে আপোনালোকে নিজে ৰাজ্যখনৰ মাৰিলে সিলেক্ট কৰিলে তাৰপৰা আপোনালোকৰ ব্লকটো সিলেক্ট কৰিলে ডিস্ট্ৰিক্ট সিলেক্ট কৰিলে আপোনালোকৰ পঞ্চায়ত সিলেক্ট কৰিলে তাৰপৰা আপোনালোকে হেখন মাৰি দিয়াৰ লগে লগে সেই এখন পেজ ওলাই যায় পঞ্চায়ত ৱাইজত আপোনালোকৰ গোটৰ সকলোখিনি কিমান পঞ্চায়তত কিমান গোট আছে সেই সকলৰ লিষ্টখন ওলাই আপোনালোকৰ নামৰ এগেইনষ্টত গোটৰ নামটো ওলাই সেই লিষ্টখন আপোনালোকক দেখাই আছে সো হেখন আপোনালোকৰ কোনো ধৰণৰ সৰকাৰি এই যি 10,000 টকা আপোনালোকে দিব হেখিনি লাখপতি বাইদেউ লিষ্ট নহয় হেখন সকলো ৰাজ্যৰ লিষ্ট এখন আছে আৰু হেখিনি ক্ষেত্ৰত আপোনালোকে চিন্তা কৰাৰ বিষয় নাই লিষ্টখন মাত্ৰ এইখনহে ওলাইছে যে আপোনালোকৰ জিলাত ধৰিলক এতিয়া শিৱসাগৰ জিলাতে কিমানে এপ্লাই কৰিছিলে আৰু কিমানে পাব কিমানৰ ৰিজেক্ট হ'ল হেখন লিষ্টে তেনেদৰে দেখুৱা হৈছে তো আপোনালোকে নিশ্চয় গম পাইছে আৰু এই যে মেছেজ যোৱাৰ ক্ষেত্ৰত আপোনালোকে কৈ আছে মেছেজটো আপোনালোকৰ কি বুলি যাব যেনেদৰে আপোনালোকৰ ফৰ্ম সাবমিটেড হ'ল বুলি তেনেদৰে মেছেজটো আহিছে ঠিক তেনেদৰে আপোনালোকে 10,000 টকা পাবলৈ আপোনালোকে নিৰ্বাচিত হৈছে সেইটো মেছেজ আপোনালোকলৈ যাব ইতিমধ্যে বহুতলৈ গৈছেও তেনেদৰে পৰ্যায়ক্ৰমে যাব যেহেতু এই প্ৰক্ৰিয়াখিনি দিয়াৰ ক্ষেত্ৰত প্ৰায় অক্টোবৰলৈকে দিয়া হৈ থাকিব বুলি তেনেদৰে কোৱা হৈছে তো আগন্তুক দিনত মেছেজ গলে আপোনালোকে নিশ্চয় গমে পাব ইয়াত কোনো ধৰণৰ আপোনালোকে চিন্তা কৰাৰ বিষয় নাই আৰু লিষ্টৰ ক্ষেত্ৰত আপোনালোকে বহুত বেছি চিন্তা কৰি নাথাকিব মুঠৰবন মেছেজটো গলে আপোনালোকে ভাবিব যে আপোনালোকৰ নাম কি হৈছে আপোনালোকৰ নিৰ্বাচিত হৈছে সো হেখিনি আছিল আপোনালোকৰ যিখন লিষ্ট আছে লিষ্টখনৰ ক্ষেত্ৰত মই আপোনালোকক ক'লোৱে মেছেজটো যাবই হেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হেখিনি কৈছে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ নতুনকৈ আহিছে যদি চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি